নাৰ্চাৰীখন এবাৰ চাবচোন দেই, ইমান ধুনীয়া ধুনীয়া মানে কি ইমান ধুনীয়া ধুনীয়া ফুল আছে ন, মই দেখি পগলা হৈ গৈছোঁ। আগতে সোমাইছোঁ মই, এইখন আছে আপোনাৰ এখন ডেফোডিল নাৰ্চাৰী হয়। আমি গুৱাহাটীৰ পৰা আহিলে সোণাপুৰ পাৰ হৈ আহিব লাগে, আৰু এইফালৰ পৰা আমি যিহেতু মই জাগিৰোড গৈছিলোঁ, সিফালৰ পৰা ঘূৰি আহোঁতে ধৰক সোণাপুৰ পৰা আগে আগে পাইছোঁ মানে সেইখিনি জেগা আচলতে কি বুলি কয় ময়ো নাজানো দেই, সোণাপুৰে পৰে নে বেলেগ কিবা পৰে। কোনে কোনে এইখন নাৰ্চাৰীত সোমাইছে চাব, জনাবচোন। আৰু দেখিছেনে ফুলবিলাক, মা কি যে ধুনীয়া ধুনীয়াকৈ সজাই থৈছে নহয়, কোনজোপা লওঁ কোনজোপা নলওঁ এনেকুৱা নিচিনা লাগে। আৰু এই গছবোৰ দেখিছেনে, শ্বেপবিলাক কি ধুনীয়া, মানে এইবোৰ আপোনাৰ গোটেই সাৰ চাৰ থৈছে, টাব চাব এনেকৈও থৈছে ছাইডত। এইবোৰ গছবোৰ দেখি মইতো পগলাই হৈ গৈছোঁ। মানে এইবিলাকৰ দামো কিন্তু কমতি নহয় দেই, সুধিছোঁ আপোনাৰ মানে 20,000 25,000 মানে লাখৰ ওপৰত আছে, মানে 1 লাখ 2 লাখ 3 লাখৰ এনেকুৱাও গছ আছে মানে দেই। পুৰণা যোনবিলাক অলপ শ্বেপ দি বেলেগকৈ বনাইছে সেইবিলাকো আছে, আৰু বেলেগ বেলেগ। আৰু এইজোপা দেখিছেনে, একদম কিবা সাপৰ নিচিনা লগা নাইনে, বৰ ধুনীয়া দেই গছজোপা। কিন্তু ইয়াত চব একেলগে থৈছে কাৰণে ইমান হেৰিকৈ ধৰিব পৰা নাই চাগে আপোনালোকে, কিন্তু এজোপা এজোপাকৈ যদি চাই নহয়, মানে শ্বেপবিলাক সেইটো দেখিছেনে, ওপৰত মাজত গোলকৈ এনেকৈ আছে ওপৰত। চাইছোঁ মই পিছত, ৰড বান্ধি দিছে, ৰড বান্ধি সেনেকৈ দিছে কিবা। আৰু এইজোপাও চাওকচোন কি ধুনীয়া লাগিছে, এইবিলাকতো বহুত লাখৰ ওপৰত আৰু ক'ব লাগে। আৰু তাকে মই এইখন নাৰ্চাৰীত আগতে বহুত পুলি নিছোঁ দেই, সৰু সুৰা কিবা কিবি। আৰু এইটো হৈছে নাৰ্চাৰীখনৰ মালিকৰ ঘৰ, পিছফালেই আছে। আৰু এইখন নাৰ্চাৰীখনত মানে কি ক'ম আৰু, মই বহুত পুলিয়েই নিছোঁ আগতে। আৰু আমাৰ ওচৰৰ বাইদেউ এগৰাকী, তেওঁ মানে পুলি লাগে বুলি ক'লে, বেদনা, ৰজনা আৰু গোলাপ কিবা এনেকৈ লাগে বুলি কৈছিলে, তাকে বোলো তেওঁৰ কাৰণে সেনেকৈ সোমোৱা হ'ল। আৰু আজি মই নিজে কিনা নাই বাৰু, তাৰপিছত আৰু তেওঁৰ কাৰণেই এনেকৈ পুলি লৈ গ'লোঁ। ময়ো পিছত বোলো নিম, এতিয়া নিবলৈ দিগদাৰ হৈছে, চাই যাওঁ কি আছে। মই আকৌ ফলৰ গছ মানে ফুলবোৰ চাই আছোঁ। এওঁ কৈছে যে এই ফুলৰ গছ পিছত চাব, আগতে ফলৰ গছটো আগতে খাব লাগে বোলে। ফুলৰ লগতে ফলো লাগে বাৰু, দুইটাই লাগে। ফুল গছো বহুত ভাল পাওঁ, ফল মূলটো নিজে লগাই ল'ব পাৰিলেতো কথাই নাই। মানে এওঁ নিছে বাৰু কিবা কিবি বহুত ফলৰ গছ, ইয়াৰ পৰা নিলে, আনি পিনে আমাৰ য'ত জাগিৰোডত মাটি আছে ন, তাতে ফাৰ্মখন যে বনাই আছে তাতে ৰুইছেও তেওঁ। এতিয়া আমিও চাই গ'লোঁ আৰু কিছুমান পুলি, তামোলৰ পুলি, নাৰিকল পুলি, অলপ যাতে আমৰ পুলি, যোনবোৰ চাপৰতে লাগে ন, কেৰেলিয়ান নাৰিকল হওক বা কিবা এনেকুৱা কিবা বেলেগ বেলেগ নাম আছে, ভালকৈ নাজানো। তেওঁলোকক সুধিছোঁ, যোনবোৰ সুধিছোঁ মানে গোটেইবোৰ বস্তু আছেই নাৰ্চাৰীখনত। আৰু বহুত দূৰৰ পৰা মানুহ আহি ইয়াৰ পৰা লৈ যায় কিন্তু দেই। আৰু দেখিছে নহয় পৰিৱেশটো ইমান ধুনীয়া, ইনডোৰ ন, আকৌ আহিব লাগিব। এইবোৰ ইনডোৰ প্লাণ্ট আছে সেই ভিতৰত, মই নগ'লোগৈ আৰু দেৰি হোৱাৰ কাৰণে। আমি ঘূৰি আহোঁতে আন্ধাৰেই হ'ল, এইবোৰ দেখিছেই। তাকেই এনেই ভিডিঅ' এটা কৰি ৰাখিছিলোঁ, আপোনালোককো দেখুৱালোঁ। কোনোবা যদি আহে আহিব পাৰে, ডেফোডিল নাৰ্চাৰী বুলি মাৰি দিব। সেইখিনি এতিয়া কি একজেক্টলি সেইখিনি জেগাখিনি কি কয় ময়ো ভালকৈ নাজানো দেই। সোণাপুৰৰ ওচৰা ওচৰিয়ে হয় আৰু কি বুলি কয় জানো। যদি কোনোবা অহা নাই বা গুৱাহাটীলৈ কোনোবা যদি আহে, আপোনালোকে আহি এনেকৈ সোমাই আহিব। বাওঁ ছাইডেই পৰে, মানে গুৱাহাটীলৈ গৈ থাকিলে তাৰমানে বাওঁ ছাইডেই পৰে নাৰ্চাৰীখন। তাতে ধুনীয়াকৈ লিখাই আছে ডেফোডিল নাৰ্চাৰী বুলি, ডাঙৰকৈ আছে। আৰু ভিতৰতো ফুলগছ বহুত আছে, মই ভিতৰৰ ফালে সোমোৱাই নাই। মই ৰাস্তাৰ কিনাৰে, এই মানে ৰাস্তাটোৰ চাইডে চাইডে যিখিনি আছে মই সেইখিনিহে দেখাইছোঁ আপোনালোকক। আৰু ভিতৰৰ ফালেতো বহুত গছ আছে, মানে এইবিলাক ফুলখিনিতো আৰু